হয় ৰাইজত ক'ব পাৰে আছাৰ বৰ্তমান দুটা গোট আছে এটা ৰেজান হৰৰ নেতৃত্বত আগুৱাই আছে আৰু এটা আমাৰ নেতৃত্বত আমি আগুৱাই আছো আৰু ইয়াৰ যিখিনি সকলোৱে বেলেগ বেলেগ ধাৰণা এটা ডেফিনেশ্যন দিয়ে কিন্তু 2016 চনতে এই বিভাজন আৰম্ভ হৈছিলে আৰু এই বিভাজনটো হৈছিলে একমাত্ৰ সংগঠনটোৰ সংবিধানটোক অবমান্য কৰাৰ কাৰণে এই বিভাজনটোৱে হৈছিলে একমাত্ৰ সংগঠনৰ যি সংবিধান আছে সংগঠন পলিটিক্যালি কিছুমান লিডাৰ্ছ বিলাক পলিটিক্যালি মোটিভেটেড হৈ পেলাই যিখিনি কাম কৰিব নালাগে সংগঠন হৈ সেই কাম কৰাৰ কাৰণে এই গোটেই সংগঠনটো দুভাগ বিভাজন হৈছে কিন্তু এতিয়া যিয়ে নহওক আজি দুটা গোট চলি আছে দুটা গোটে নিজৰ নিজৰ জায়গাত কাম কৰি আছে আৰু জাতিৰ হকে কাম মাত মাতি আছে আমিও এই প্ৰচেষ্টাও আমি কৰি আছো যে সংগঠন এই দুটা সংগঠন আমি কেনেকৈ একত্ৰিত কৰিব পাৰো আৰু আমি যোৱা বিটিআৰ ইলেকশ্যনৰ আগতে আমাৰ যোৱা বিটিআৰ ইলেকশ্যন আমাৰ যিমান প্ৰাক্তন আমাৰ আশা নেতাসকলৰ নেতৃত্বত ঢেকিয়াজুলিত এখন ইউনিফিকেশ্যন কৰিবৰ কাৰণে এখন মিটিঙো আহ্বান কৰা হৈছিলে য'ত আমি দেখা পালোঁ যে দুটা গোট আমি হলোঁ এই সময়ত তিনিটা আছিলে কিন্তু আৰু এটা গোট উপস্থিত নহ'ল আমি এতিয়াও অব্যাহত ৰাখিছোঁ যে আমি সংগঠনটোক এক কৰিব লাগে আৰু সাংবিধানিকভাৱে সংগঠনটো শক্তিশালী কৰি পেলাই লৈ যাব লাগে আমি কোনো পলিটিক্যাল সংগঠন নহয় এই কথাটো আমি জানিব লাগে আমি কোনো পলিটিক্যাল সংগঠন নহয় আমি এটা জাতীয় সংগঠন আৰু জাতীয় সংগঠন হিচাপে এই যি জাতীয় সংগঠনৰ কেৰেক্টাৰ আমি বজাই ৰাখিব লাগিব আৰু আমাৰ আচাৰ যি সংবিধান আছে আচাৰ সংবিধান হিচাপে যদি আমি যাবলৈ হ'লে আমি নিশ্চিতভাৱে আমি যিমানে ভাগ হৈ থাকক কিন্তু একত্ৰিত হ'ব লাগে তাৰ কাৰণেও আমি আলোচনা নিশ্চয় কৰি আছো আগন্তুক সময়ত হয়তো যদি সকলোৱে চিন্তাধাৰা এক হয় আমি নিশ্চয় এক হৈ যাম আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু আমাৰ চৰাইদেউ জিলা সমিতিৰ সহযোগত মাহমৰা আঞ্চলিকৰ সহযোগত আজি মিলিত শিল্পী সমাজ প্ৰেক্ষাগৃহত এখন অনুষ্ঠান আমি অৰ্গেনাইজ কৰা হয় আৰু এই অনুষ্ঠানটো হ'ল আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আমাৰ সাধাৰণ পৰিষদ সভা আৰু আমি এই সাধাৰণ পৰিষদ সভা আজি অৰ্গেনাইজ কৰোঁতে আমি সকলো আমাৰ যিমানকেইটা জিলা আছে আমাৰ জিলা সমিতি আঞ্চলিক সমিতি আৰু আমাৰ যি ইউনিট কমিটি আছে প্ৰত্যেক ইউনিট কমিটিৰ পৰা বিষয়ববীয়াসকল জিলা কমিটি আৰু কেন্দ্ৰীয় সমিতিলৈকে বিষয়ববীয়াসকল উপস্থিত হৈছে বিশেষকৈ আমি এই যি সাধাৰণ পৰিষদ সভাৰ যি উদ্দেশ্য আছে এই সাধাৰণ পৰিষদ সভাত আমাৰ সংগঠনটোক শক্তিশালী কৰাৰ কেনেকৈ আমি শক্তিশালী কৰিব পাৰিম আমাৰ কি সমাজৰ সমস্যাবিলাক আছে সংগঠনৰ সমস্যাবিলাক কেনেকৈ আমি সমাধান কৰিব পাৰিম তাৰ লগতে আমাৰ যি যি সমস্যাবোৰ আছে এই সমস্যাবিলাকক আমি আগুৱাই লৈ যাবৰ কাৰণে সংগঠন তল পৰ্যায়ৰ পৰা ওপৰলৈকে আমি কেনেকৈ কাম কৰি যাব লাগিব এই বিষয় লৈ পেলাই আলোচনা হয় বিশেষকৈ সাধাৰণ পৰিষদ সভা আমাৰ যি এডভাইজাৰী মণ্ডলী থাকে তেওঁলোকৰ জৰিয়তে প্ৰচালিত হয় আৰু ইয়াত আমি সকলোৱে ভাগ লওঁ আৰু ইয়াত আমাৰ প্ৰত্যেকটো পৰ্যায়ত আমাৰ ইউনিট কমিটি আঞ্চলিক কমিটি আমাৰ জিলা সমিতি আৰু কেন্দ্ৰীয় পৰ্যায়ত যি আহ্বাবোৰ আছে যি সমস্যাবোৰ আছে সেই সমস্যাবিলাকৰ ওপৰত আলোচনা কৰা হয় আলোকপাত কৰা হয় লগতে আচাৰ যি সংবিধান আছে এই আচাৰ সংবিধানটোক আমি কেনেধৰণে আগন্তুক সময়ত আমি মানি চলিব পাৰোঁ সংগঠনটোক আমি কটকটীয়াকৈ লৈ যাব পাৰোঁ এটা নীতি আদৰ্শ হিচাপে আমি আমাৰ স্বৰ্গীয় জাষ্টিন লাকৰাৰ যি নেতৃত্বত বা আদৰ্শক আমি লৈ পেলাই কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ এই গোটেইখিনি আজি আলোচনা কৰা হৈছে লগতে আগন্তুক যি আমাৰ আন্দোলনবোৰ চলি আছে আমাৰ আপোনালোকে সকলোৱে জানে গোটেই অসমত আন্দোলন চলি আছে আৰু যি মাটিৰ পট্টাৰ কাৰণে আন্দোলন যি শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ যি আন্দোলন জনজাতিকৰণৰ যি আন্দোলন এই আন্দোলনবিলাকক আমি কেনেকৈ আৰু কটকটীয়াকৈ আগত লৈ যাব পাৰোঁ আৰু ৰাইজৰ আগত আমাৰ সমস্যাবোৰ কেনেকৈ উপস্থাপন কৰিব পাৰোঁ আৰু চৰকাৰক আমাৰ যি দাবীবোৰ আছে এই দাবীৰ ওপৰত কেনেকৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব আৰু সোনকালে আমাৰ দাবীবোৰ কেনেকৈ পূৰণ হ'ব তাক লৈ পেলাই এটা আমি কেনেকৈ আমি কাৰ্যকৰী কৰিব পাৰোঁ সেইবিলাকো আজি আলোচনা কৰা হয় লগতে আমাৰ যি আগন্তুক মহাসভা আছে আগন্তুক মহাসভা আমাৰ 2026 চনৰ জানুৱাৰী মাহৰ পৰা আমাৰ মহাসভা আছে জানুৱাৰীৰ আমাৰ 9, 10, 11 তাৰিখে
এই মহাসভাটোত আমি কেনেধৰণে কামবোৰ কৰি যাম, এই মহাসভাত আমাৰ বিষয়বস্তুবোৰ কি থাকিব, আমাৰ থিম থাকিব, এই গোটেই বিষয়বিলাক আলোচনা কৰা হয়। লগতে আমাৰ মহাসভাত প্ৰত্যেকটো জাতি জনগোষ্ঠীক আমি সকলোকে লৈ পেলাই এই মহাসভাত আমি কেনেকৈ একত্ৰিতভাৱে আমি আগুৱাই যাব পাৰোঁ, এই কথাখিনি আজি আলোচনা হয়। আৰু আগন্তুক আমাৰ বিশেষকৈ আমাৰ যি এই সাধাৰণ পৰিষদ সভাৰ জৰিয়তে আমি সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাক আমি কটকটীয়াকৈ কেনেকৈ আগুৱাই লৈ যাব পৰাৰ যি পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ, আমি সংগঠনটোক আজি সাংবিধানিকভাৱে কেনেকৈ আমি আগুৱাই লৈ যাব লাগিব তাৰ বিষয়ে আমি চৰ্চা কৰি এই সংগঠনটোৰ বিষয় লৈ পেলাই আজি বিশেষকৈ আজি চৰ্চা কৰা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।